পঞ্চায়তৰ মেইন ইস্যু হ'ল যে পঞ্চায়তত সৰু সৰু যিবিলাক আঁচনি আছে সেইবিলাক বাস্তৱত ৰূপায়ণ কৰা। মেইন পঞ্চায়তত ইস্যু হ'ব 500 মিটাৰৰ তলত যিবিলাক ৰাস্তা আছে সেইবিলাক আমি সম্পূৰ্ণ কৰা। মই ৰাইজক আহ্বান জনাইছোঁ, যিহেতু এবাৰ ৱাৰ্ড মেম্বাৰ কোনো দলত নাথাকে, সকলোৱে এটাই সিদ্ধান্ত লওক ৰাইজ, বিশেষকৈ কমলপুৰ ৰাইজক, যোনে ৰাস্তা কৰি দিম বুলি কয় তেওঁলোককে এবাৰ ভোট দিয়ক। আৰু জিলা পৰিষদ এপি দলীয় চিম্বলত হ'ব। আমিও সিদ্ধান্ত লৈছোঁ যে এপি আৰু জিলা পৰিষদৰ যোনে প্ৰতিনিধি হ'ব তেওঁলোকে মেজৰ ৰাস্তাৰ কাম কৰিব লাগিব। বাকী পৰ্যায়ক্ৰমে আপোনালোকে দেখিছে আমি বহুতখিনি এইবাৰ উন্মোচন কৰিছোঁ, ৰাস্তা ঘাট শিলান্যাস কৰিছোঁ। আৰু মই ভাবোঁ যে এইবাৰ পঞ্চায়ত হৈ গ'লে 5 বছৰীয়া যিহেতু পঞ্চায়ত হ'ব, এইবাৰ বহুত সৰু সৰু ৰাস্তাৰ কাম সম্পূৰ্ণ হৈ যাব। শুভেচ্ছা থাকিল বিৰোধীলৈ, কাৰণ তেওঁলোকেতো একত্ৰিত আগতেও হৈছিল, মাজতে ভাঙোনমুখী হয়। এইবাৰ আকৌ আমি তেখেতসকলক শুভেচ্ছা ৰাখিছোঁ, শুভেচ্ছা জনাইছোঁ, ভালকৈ কৰক। আৰু আমিও শক্তিশালী বিৰোধী থাকিলে আমিও ভাল পাওঁ, আমিও কাম কৰা স্পৃহা বাঢ়ে। মই ভাবোঁ শক্তিশালী বিৰোধী হ'লে আমি শাসকীয় দলৰ চৰকাৰখনে অধিক শক্তিশালী ৰূপত আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ম বুলি আমি সংকল্প লৈছোঁ। বিগত সময়ছোৱাত যিবিলাক পঞ্চায়ত প্ৰতিনিধি আমি দেখিবলৈ পাইছোঁ যে লোকে আবদ্ধ থাকিছে। নাই, এইবাৰ একেবাৰে ৰাইজৰ লগত আমি সিদ্ধান্ত লৈছোঁ, যোনে পঞ্চায়ত প্ৰতিনিধি হ'ব, বিধায়কজনে যেনেকৈ কাম কৰিছে ঠিক সেনেকুৱা আৰ্হিত পঞ্চায়তৰ কাৰ্যকৰ্তাসকলক কৰিব লাগিব। আৰু ট্ৰান্সপাৰেঞ্চি আপোনালোকে দেখিছে, 4টা বছৰ মই আপোনালোকৰ লগত আছোঁ, আপোনালোকে দেখা পাইছে। যেতিয়াই মোক কিবা আঙুলিয়াই দিছে মই সন্মানেৰে আপোনালোকৰ কথা গ্ৰহণ কৰিছোঁ। কেতিয়াবা মনটো বেয়া লাগে, কিন্তু মই পিছত ভাবোঁ যে গণতন্ত্ৰ চতুৰ্থ স্তম্ভ হিচাপে আপোনালোকে আমাক দেখুৱাইহে দিছে। তে মই যেতিয়া মানুহে বাহ ল'ব তেতিয়া মই ভাল পাম, আৰু যেতিয়া দেখুৱাই দিব তেতিয়া মই খং কৰিব নোৱাৰোঁ। সমানেই আশীৰ্বাদ বুলি ভাবিব।